নমস্কাৰ লুচেণ্ট টায়াৰ্ছলৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টিত আমি 10 আৰু 11 নৱেম্বৰ 2021 কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো ডিছকাছ কৰিম আহক আমি আৰম্ভ কৰোঁ প্ৰথম আৰ্টিকেলটো হ'ল NSS এজেণ্ডা অন আফগানিস্তান এই আৰ্টিকেলটি ইণ্ডিয়ান এক্সপ্ৰেছ বাতৰি কাকতৰ পৰা লোৱা হৈছে আৰু এই আৰ্টিকেলটো GS2 মেইনছৰ GS2 পেপাৰৰ IR ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় লগতে 2022 আপকামিং প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে নাও দ্য দিল্লী ৰিজনেল চিকিউৰিটি ডায়লগ অন আফগানিস্তান this dialogue will explore a common approach for dealing with the changed realities in Afghanistan okay ইয়াতে ইৰাণ ৰাছিয়া কাজাখস্তান কিৰ্গিস্তান তাজিকিস্তান তুৰ্কমেনিস্তান উজবেকিস্তান ইয়াতে পাৰ্টিচিপেট কৰিছে দ্যাট মিনছ আফগানিস্তানৰ নেইবাৰিং কাউণ্ট্ৰিখনৰ ভিতৰত চাইনা আৰু পাকিস্তানক বাদ দি বাকীখন ইয়াতে পাৰ্টিচিপেট কৰিছে নাও জেনেচিছ অফ দিছ ডায়লগ ইয়াৰ কাৰণে আমি গম পাব লাগিব যে প্ৰিভিয়াছলি এই ডায়লগটোৰ আগত কি চামিট হৈ গৈছে চি প্ৰিভিয়াছলি there was a summit named as the Heart of Asia. The Heart of Asia. This is important for next year UPSC prelims as well as APSC prelims. Heart of Asia Istanbul process bole koa hoy. It is also known as the Istanbul process. Istanbul process Turkey ase. It is called the Istanbul process because 2011 sonot Turkey Istanbulut এই process to the Heart of Asia process was founded. ঠিক আছে আৰু মেইনলি আফগান অৰিয়েণ্টেড এণ্ড সেই সময়ৰ আফগানিস্তানৰ চাম ৰিজাল্ট অৰিয়েণ্টেড চলিউশ্যনৰ কাৰণে এই ছামিটখন ষ্টাৰ্ট হৈছিলে ইণ্ডিয়া ইজ ওৱান অফ দ্য পাৰ্টিচিপেটিং কাউণ্ট্ৰি আৰু টোটেল ইয়াত 15খন পাৰ্টিচিপেশ্যন কাউণ্ট্ৰি আছে 17খন ছাপৰ্টিং কাউণ্ট্ৰি আছে আৰু 12খন ছাপৰ্টিং ৰিজনেল এণ্ড ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে অ'কে 15, 17, 12 ইয়াৰ বাহিৰে আমি গম পাব লাগিব দ্য মস্কো ফৰ্মেট নেক্সটটো হ'ল মস্কো ফৰ্মেট নাও মস্কো ফৰ্মেট 2017 চনত ষ্টাৰ্ট কৰা হৈছিলে আৰু ইট ইজ বেচিকেলি এ 10 নেশ্যন গ্ৰুপ য'ত চাইনা ইণ্ডিয়া পাকিস্তান ইৰাণ ৰাছিয়া এইকেইখন আছিলে ঠিক আছে এগেইন ৱাই মস্কো ফৰ্মেট মানে সেই সময়ৰ আফগানিস্তানৰ যিটো নিউ ৰিয়েলিটি আছিলে তাৰ ওপৰত ডিছকাছ কৰিবলৈ মস্কো ফৰ্মেটটো ষ্টাৰ্ট কৰা হৈছে চ' মস্কো ফৰ্মেট হাৰ্ট অফ এছিয়া এণ্ড নাও দ্য দিল্লী ৰিজনেল চিকিউৰিটি ডায়লগ অ'কে তো ইয়াতে তালিবানক ইনভাইট কৰা হোৱা নাছিলে অ'কে চাইনা আৰু পাকিস্তানে ইয়াত জইন কৰা নাই অ'কে নাও ৱাই ইট মেটাৰ্ছ চি আমি জানো যে আফগানিস্তান যিখিনি ডিষ্টাৰ্বেঞ্চ হৈ আছে তাৰে যিখিনি চিলঅভাৰ ইম্পেক্ট নেইবাৰিং কাউণ্ট্ৰিলৈকে যোৱা চান্সেছ বহুত হাই আছে সেইটো কাৰণে তাৰ যিখিনি প্ৰবেবল চলিউশ্যন হ'ব পাৰে প্ৰবেবল ডিছকাশ্যন হ'ব পাৰে সেই গোটেই প্ৰচেছটো ডিছকাছ কৰিবৰ কাৰণে এই ছামিটখন কৰা হৈছিলে চেলেঞ্জেছ অন দ্য টেবল এই ছামিটখনত চেলেঞ্জ কি আছিলে টেৰৰিজম উইদিন আফগানিস্তান এণ্ড ইটছ স্পিলিং বিয়ণ্ড ইটছ বৰ্ডাৰ আমি যিটো অলৰেডি ডিছকাছ কৰিলোঁ যে আফগানিস্তানত যিটো অনগয়িং প্ৰচেছ এতিয়া চলি আছে তাৰে যিটো ইম্পেক্ট নেইবাৰিং কাউণ্ট্ৰিবোৰত পৰা বহুতখিনি চান্সেছ আছে ৰেডিকেলাইজেশ্যন এণ্ড এক্সট্ৰিমিজম ইন দ্য population in Afghanistan and it's in this country the cross-border movement of people including ordinary Afghanistan Taliban fighters drug production and trafficking আমি জানো যে ওয়ার্ল্ডৰ দুটা মেইন ৰিজন গোল্ডেন ট্ৰাইংগল এণ্ড গোল্ডেন ক্ৰেচেণ্ট য'ত ড্ৰাগছৰ উৎপাদন হয় তাৰে এটা ৰিজনৰ ভিতৰত আফগানিস্তান ইম্পৰ্টেণ্ট হয় ঠিক আছে ফাৰ্ষ্ট এমাউণ্ট অফ ৱেপনছ যিখিনি US আৰু ইয়াৰ এলাইখিনি তাত এইড হৈ গ'ল অ'কে তো এই মিটিংখনত এটা ৰিজনেল চিকিউৰিটি আৰ্কিটেকচাৰৰ ওপৰত চলিউশ্যন আনিবলৈ চেষ্টা কৰা হৈছিলে অ'কে তো আমি অলৰেডি ডিছকাছ কৰিলোঁ পাকিস্তান আৰু চাইনাই এটেক কৰা নাই তো আমি ইয়াৰ পৰা কি গম পালোঁ যে পঢ়িব লাগিব প্ৰিলিমছৰ কাৰণে হাৰ্ট অফ এছিয়া এণ্ড মস্কো ফৰ্মেট মেইনছৰ কাৰণে গোটেই ইছ্যুটো অ'কে তো এইটো আছিল প্ৰথম ইছ্যু য়েছ এগেইন আজিৰ ইণ্ডিয়ান এক্সপ্ৰেছ নিউজ পেপাৰত চিমিলাৰ আৰ্টিকেল এটা আহিছে আপোনালোকে এবাৰ চাব পাৰে আগৰ কেইটা পঢ়িলেও হৈ যাব নেক্সটটো হ'ল শ্ৰীনগৰ আৰ্ণ ইউনেস্কো ক্ৰিয়েটিভ টেক নাও ইয়াৰ আগতে আমি অলৰেডি যোৱাকালি ডিছকাছ কৰিছোঁ যে ইণ্ডিয়াৰ ভালেকেইখন চিটি ফৰ এক্সাম্পল মুম্বাই হায়দৰাবাদ চেন্নাই বাৰাণসী জয়পুৰ এইকেইখনক ক্ৰিয়েটিভ চিটি নেটৱৰ্কৰ আণ্ডাৰত লোৱা হৈছিলে এই বছৰ শ্ৰীনগৰ আৰু গোৱালিয়ৰ প্ৰপ'জ কৰা হৈছিলে তাৰ ভিতৰত শ্ৰীনগৰখন ছিলেক্ট হৈছে অ'কে
নাও শ্ৰীনগৰ কেইটামান বস্তু আমি পঢ়াটো ইম্পৰ্টেণ্ট এটা হ'ল যে দ্য পেপিয়াৰ মেক কি হয় it had been brought to Kashmir by Saint Mir Said Ali Hamadani from Persia. Okay, so different types of vases, bowls, cups, boxes, etc. ইয়াৰ আগৰ ওপৰত যিখিনি ডিজাইন থাকে এটা পাৰ্টিকুলাৰ ডিজাইন থাকে সেই গোটেইখিনি আপোনাৰ পেপিয়াৰ মেক বুলি কোৱা হয় তাৰ বাহিৰে আপোনাৰ পাছমিনা ঊলৰ পৰা পাছমিনা ঊল এটচেট্ৰা কানি শ্বল পাছমিনা ঊলৰ পৰা বনোৱা হয় সেই গোটেইখিনি আপোনাৰ হলিষ্টিকেলি আপোনাৰ ইন ফিউচাৰ যাতে ভাল প্ৰাইচ এটা পায় তাৰে মানুহখিনিয়ে যিখিনি ইয়াৰ ওপৰত কাম কৰি আছে তো সেইকাৰণে এই টেগটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব অ'কে তো নেক্সট ইয়াৰ এগেইন এইটো ইণ্ডিয়ান ষ্টুডেণ্টছ কভাৰ কৰা হৈছিলে আৰু নেক্সট ইয়াৰ UPSC এণ্ড APSC দুইটাৰ প্ৰিলিমছ এক্সামৰ কাৰণে ইট ইজ ইম্পৰ্টেণ্ট অ'কে নেক্সট ইজ নট চাইন আপ টু COP26 একশ্যন এজেণ্ডা অন ছাষ্টেইনেবল এগ্ৰিকালচাৰ যোৱা পৰাই ইছ্যুৰ আপোনাৰ হিন্দু হওক এক্সপ্ৰেছ হওক ট্ৰিবিউনত হওক সবতে কোৱা হৈছিলে যে ইণ্ডিয়াই একশ্যন এজেণ্ডা অন ছাষ্টেইনেবল এগ্ৰিকালচাৰ জইন কৰিছে আৰু আমি এইটো কভাৰ কৰিছিলোঁ ভিডিঅ'ত বাট ইণ্ডিয়াই নাও কৈছে যে অফিচিয়েলি তেওঁলোকে একো জইন কৰা নাই অ'কে ইণ্ডিয়া হেজ ডিছমিছ দ্য ৰিপৰ্ট ডেট ইট হেজ চাইন আপ টু দ্য একশ্যন এজেণ্ডা অন ছাষ্টেইনেবল এগ্ৰিকালচাৰ অ'কে নেক্সট ওৱান ইজ ইণ্ডিয়াছ গ্ৰীণ ট্ৰানজিশ্যন নাও অলৰেডি আমি ইণ্ডিয়াৰ ক্লাইমেট লিডাৰশ্বিপ দেন COP26ত প্ৰাইম মিনিষ্টাৰ যিখিনি এনাউন্সমেণ্ট কৰিছে তাৰ ওপৰত লাষ্ট 3-4 দিনৰ ভিতৰত আমি ডিছকাছ কৰিছোঁৱেই নাও ইণ্ডিয়াছ গ্ৰীণ ট্ৰানজিশ্যন হোৱাই ইট ইজ ইম্পৰ্টেণ্ট চাওক বিকজ অফ দ্য টপ'গ্ৰাফি যদি আপোনালোকে চাই ইণ্ডিয়াৰ ভালেকেইখন ডিষ্ট্ৰিক্টত অ'কে আপোনাৰ ড্ৰট ক্ৰাইচিছ হোৱা চান্সেছ বহুত বেছি আছে এগেইন কোনবোৰ ডিষ্ট্ৰিক্ট আপোনাৰ চেণ্ট্ৰেল ইণ্ডিয়াৰ বহুতখিনি ডিষ্ট্ৰিক্ট ৰাজস্থানৰ এৰিয়া অন্ধ্ৰপ্ৰদেশ এৰিয়া গুজৰাট এৰিয়াৰ মহাৰাষ্ট্ৰ এৰিয়াৰ ভালেকেইখন ডিষ্ট্ৰিক্ট কি হয় ড্ৰট প্ৰন হয় নেক্সটটো হ'ল আমি অলৰেডি জানো ইণ্ডিয়াত আৰ্থকুৱেক প্ৰন এৰিয়া বহুতখিনি আছে নৰ্থ ইষ্টৰ গোটেইকেইখিনি আপোনাৰ জ'ন 5ৰ ভিতৰত পৰে ড্ৰট হ'ল আৰ্থকুৱেক হ'ল নাও ক্লাউড বাৰ্ষ্ট দেন গ্লেছিয়াৰ মেল্টিং এইবোৰ ইছ্যুৰ কাৰণে কি হয় ৰিভাৰ পানী বাঢ়ি আহে দেন তাৰ পৰা ফ্লাড হয় ৰাইট তো তাৰ বাহিৰে ইণ্ডিয়াৰ নৰ্দাৰ্ণ পাৰ্টটোত হিমালয়ান আৰু ছাউদাৰ্ণ পাৰ্টৰ ৱেষ্টাৰ্ণ ঘাট সেইখিনি কি হয় তাত লেণ্ডশ্লাইডৰ ইছ্যু বহুতখিনি হয় ঠিক আছে লেণ্ডশ্লাইড তো লেণ্ডশ্লাইড ফ্লাড আৰ্থকুৱেক ড্ৰট দেন চুনামি দেন চাইক্ল'ন এই গোটেইখিনি আছেই তো ইণ্ডিয়াৰ টপ'গ্ৰাফি কি হয় ইট ইজ ভালনাৰেবল টু এনভাইৰমেণ্টেল ক্ৰাইচিছ অ'কে তো সেইটো কাৰণে ক্লাইমেট চেঞ্জৰ কাৰণে যিটো ৰিভাৰৰ পানী ৱাটাৰ সেইটো উঠি অহা গ্লেছিয়াৰ মেল্টিং হোৱা এটচেট্ৰা এইবোৰ ইণ্ডিয়াৰ কাৰণে বহুত হাৰ্মফুল হয় চ' ইণ্ডিয়াৰ ক্ষেত্ৰত ইট ইজ ইম্পৰ্টেণ্ট ডেট ইট মুভছ টুৱাৰ্ডছ দ্য গ্ৰীণ ট্ৰানজিশ্যন এতিয়ালৈকে 2015ত পেৰিছ এগ্ৰিমেণ্ট চাইন কৰিছে আৰু তাৰে ভালেকেইটা যিকেইটা টাৰ্গেট আমি এচিভ কৰাই পিনে কৈ আছোঁ তো আমি এই টাৰ্গেটবোৰ আমি অলৰেডি ডিছকাছ কৰিছোঁ প্ৰিভিয়াছ ভিডিঅ'ত ইয়াৰ ওপৰত আপোনালোকে আগৰ ভিডিঅ'তে চাব পাৰে আমি আৰু এইটো ভিডিঅ'ত একেইখিনি বস্তুৰ ওপৰত নেযাওঁ নেক্সটটো হ'ল দ্য ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্স নাও হোৱাই ইম্পৰ্টেণ্ট এইটো হ'ল এগেইন ইণ্ডিয়ান এক্সপ্ৰেছত আহিছিলে আৰু লগতে অহা বছৰৰ প্ৰিলিমছৰ UPSCত এভৰি ইয়াৰ ৰিপৰ্ট এটা সোধেই প্ৰিলিমছত কাৰণে ইম্পৰ্টেণ্ট UPSC 2022 আৰু লগতে APSC অহা বছৰৰ প্ৰিলিমছৰ কাৰণেও সমানে ইম্পৰ্টেণ্ট হয় অ'কে দ্য 17th এডিশ্যন অফ ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্স অ'কে ইয়াৰে এটা ইম্পৰ্টেণ্ট নিউজ হ'ল যে the first 3 ranks of the rankings were kept empty because কোনো এখন কাউণ্ট্ৰিয়ে সিমানখিনি ভাল পাৰফৰ্ম কৰিব নাছিলে যে ৰেংক 1 to 3 দিব পাৰিব অ'কে নাও ইণ্ডিয়া ৰেংকিং ইণ্ডিয়া is at the number 10 India world ranking হ'ল number 10 with score of 63.98 64 also sorry okay so it is one of the very high performing country okay so India ranking বহুত ভাল হয় climate change performance index world ranking is 10 okay আৰু ইণ্ডিয়া কোনটো ক্ষেত্ৰৰ ৰেংকিংটো অকণ বেয়া হৈছে
দ্য গ্ৰীণ হাউচ গেছ এমিশ্যন ৰেংকৰ ক্ষেত্ৰত ইণ্ডিয়াৰ ৰেংকটো 12 হয় আৰু এইটোত অকণমান ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চটো ল' আছে অ'কে তো it is important for next year APSC and UPSC prelims at the same time GS3 পেপাৰত যদি ক্লাইমেট চেঞ্জৰ ওপৰত এনভাইৰনমেণ্টৰ ওপৰত কুৱেশ্যন আহে য'ত ইণ্ডিয়াৰ ৰিজাল্ট অৰিয়েণ্টেড বা টাৰ্গেট অৰিয়েণ্টেড যিখিনি এপ্ৰ'চ আছে তাৰ ওপৰত কুৱেশ্যন আহে দেন ইউ কেন গিভ এক্সাম্পল অফ দিছ ৰিপৰ্ট য'ত ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চ বহুত ভাল কৰিছে নেক্সট ইজ ইউনিয়ন কেবিনেট ব্ৰিংছ বেক দ্য MPLAD scheme MPLAD scheme okay now what is this see it is known as the member of parliament local area development scheme member of parliament local area development scheme now a scheme to ki hoy okay this scheme was initially formulated in the year 1993 okay by the way it came in the year paper the Hindu cover korise aru GS1 GS2 duitar karone again GS2 tinta karone actually homane important hoy aru 2019 UPSC প্ৰিলিমছত ইয়াৰ ওপৰত কুৱেশ্যন আহি গৈছে অ'কে তো MPLAD scheme was formulated in the year 1993 okay to recommend development works in their constituencies ঠিক আছে আৰু ইয়াৰ আণ্ডাৰত টোটেল 5 crore এটা এনুৱেল ফাণ্ড এটা থাকে অ'কে আৰু সেই ফাণ্ডটো ডিফাৰেণ্ট ডেভেলপমেণ্ট প্ৰজেক্টৰ আণ্ডাৰত সেইটো কনষ্টিটিউশ্যন আপোনাৰ খৰচ কৰিব পৰা যায় অ'কে নাও কোভিডৰ সময়ত এইটো আপোনাৰ বন্ধ কৰি দিয়া হৈছিলে নাও এইটো এগেইন এই স্কিমটো ৱৰ্কিং হৈছে বাট ইয়াৰে যিটো ইনিচিয়েল প্ৰিভিয়াছলি 5 crore আছিলে এলটমেণ্ট নাও সেইটো 2 crore কৰি দিয়া হৈছে MP to get 2 crore instead of previously approved 5 crore okay now issue related to the MPLAD scheme ইয়াত issue কি আছে first to hold the breach of federalism কিহৰ কাৰণে see because under the scheme central government 7 scheduler যিখিনি ষ্টেটৰ সাবজেক্ট আছে বা আপোনাৰ লোকেল সাবজেক্ট আছে তাৰ সেইখিনি ভায়োলেট কৰা হয় ৰাইট সেইটো কাৰণে ব্ৰিচ অফ ফেডাৰেলিজম second to কি হয় second to hold separation of power it disturbs the scheme of separation of power as MPs are getting involved into the executive action okay to আমাৰ separation of power যিটো স্কিম আছে সেইখিনি ভায়োলেট কৰে okay then there are various implementation lapses okay আৰু no statutory backing so there are different issues also okay so it is important for both mains and prelims mains কাৰণে কি important হ'ব পাৰে ইয়াৰ important হ'ব পাৰে যে ইয়াৰ আণ্ডাৰ যিখিনি ডেভেলপমেণ্ট works চলি আছে why it is important how it is helping the people okay how it is helping for the welfare of the people so it is a important article for both mains and prelims next to হল আসাম টিমত কভাৰ কৰা হৈছিলে CBI ওপৰত এটা নিউজ এটা আহিছিলে জেনাৰেল কনচেণ্টৰ ওপৰত ওকে তো সিমিলাৰ আৰ্টিকেলটো আপোনাৰ আজিৰ ইণ্ডিয়ান এক্সপ্ৰেছ পাত্ৰিকাত আহিছে and it is important for GS2 perspective okay now what is general consent of CBI কি হয় আমি অলৰেডি পঢ়িছোঁ পলিটিত যে CBI is governed by the Delhi Police Special Establishment Act okay Delhi Police Special Establishment Actor আণ্ডাৰত CBI govern কৰে okay and mandatorily it must obtain the consent mandatorily কি কৰিব লাগিব consent লাগিব কাৰ the different state government যেতিয়া সেই ষ্টেট গভৰ্ণমেণ্টখনৰ ভিতৰৰ আপোনাৰ কিবা এটা ক্ৰাইম ইনভেষ্টিগেট কৰিব আকৌ কৈছোঁ জেনেৰেল কনচেণ্ট কি হয় আমি জানো যে দিল্লী স্পেচিয়েল পুলিচ এছ'চিয়েশ্যন এক্ট 1946 আণ্ডাৰত CBI মেইনলি গভাৰ্ণ কৰে আৰু মেণ্ডেটৰিলি ইট নিডছ দ্য কনচেণ্ট অফ দ্য ষ্টেটছ যদি কোনোবা এটা সেই ষ্টেটখনৰ ভিতৰত ইনভেষ্টিগেশ্যন কৰিব লগা হয় ঠিক আছে Now, general consent is normally given by the states. কিহৰ কাৰণে so that CBI seamlessly different মানে cases of corruption হওক different কেছবোৰ ইনভেষ্টিগেশ্যন কৰি থাকিব পাৰে ঠিক আছে যদি জেনেৰেল কনচেণ্ট নাথাকে তেতিয়া কি হ'ব তেতিয়াহ'লে CBI এভৰি কেছৰ কাৰণে
সেই ষ্টেটখনত কনচেণ্টৰ কাৰণে এপ্লাই কৰিব লাগিব অ'কে 8খন ষ্টেটে এতিয়ালৈকে সেই জেনেৰেল কনচেণ্টটো উইথড্ৰ কৰিছে মহাৰাষ্ট্ৰ কোনকেইখন ষ্টেট এখন হ'ল মহাৰাষ্ট্ৰ দেন পাঞ্জাৱ দেন ৰাজস্থান ৱেষ্ট বেংগল দেন ঝাৰখণ্ড ছত্তীশগড় কেৰালা এণ্ড মিজোৰাম এইকেইখন ষ্টেটে জেনেৰেল কনচেণ্টটো উইথড্ৰ কৰিছে কিহৰ কাৰণে ডিফাৰেণ্ট স্কিমেছেছ উইথ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট অ'কে আনফেয়াৰলি মানে অপজিশ্যন টাৰ্গেট কৰা বুলি বহুতখিনি ক্ৰিটিচিজিম আছে সেইটো কাৰণে নাও কেইটামান বস্তু আপোনালোকে চাব লাগিব যে জুডিচিয়াৰীৰ এইটো এছপেক্টত ভিউ কি হয় অ'কে এইটো এছপেক্টত দিয়াৰ ইজ এ ফেমাছ কেছ নেম ইজ দ্য বিনয় মিশ্ৰা কেছ অ'কে কি হয় এই কেছটোত কোৰ্টে ৰুল কৰিছিলে যে কৰাপশ্যন কেছেছ মাষ্ট বি ট্ৰিটেড ইকুৱেলি এক্ৰছ দ্য কাউণ্ট্ৰি তো এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট এপ্লাই কুড নট বি ডিষ্টিংগুইছ ইটছ জাষ্ট এখন ষ্টেটত লোকেট হৈ আছে সেইটো কাৰণে চ' জেনেৰেল কনচেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে তাৰ বাহিৰে 2018ত দিল্লী হাইকোৰ্টৰ জাজমেণ্ট এটা আছিলে য'ত এইটো ৰুল কৰিছিলে 2018ৰ দিল্লীৰ হাইকোৰ্টৰ জাজমেণ্ট এটা আছিলে এইটো ৰুল কৰিছিলে দ্য CBI কুড প্ৰুভ ইন এ ষ্টেট ডেট ইজ উইথড্ৰন জেনেৰেল কনচেণ্ট ইফ ডেট কেছ ৱাজ নট ৰেজিষ্টাৰ্ড ইন দ্যাট ষ্টেট যদি সেই ষ্টেটখন কেছটো ৰেজিষ্টাৰ হোৱা নাই বেলেগ এখন ষ্টেটত ৰেজিষ্টাৰ হৈছে তেনেহ'লে সেই ষ্টেটখনৰ ভিতৰত সেই কেছটো ইনভেষ্টিগেট কৰিব পাৰে নাও ইট ইজ ইম্পৰ্টেণ্ট ফৰ দ্য ফেডাৰেল ইছ্যু যে চেণ্টাৰ ষ্টেটৰ যিখিনি আপোনাৰ স্কিমিছ হৈ থাকে যিখিনি তেওঁলোকৰ ভিউখিনি একমত নহয় তো সেইবোৰ ক্ষেত্ৰত GS2ৰ ফেডাৰেল পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট ইজ দ্য লামডিং ৰিজাৰ্ভ ফৰেষ্ট over 108 families evicted okay now এইটো ক্ষেত্ৰত ইম্পৰ্টেণ্ট কি হয় চাওক ৰিচেণ্টলি বহুতকেইটা জেগাত আপোনাৰ হোজাইৰ হওক দেন চিপাঝাৰত হওক এভিকশ্যন ড্ৰাইভছ অসম গভৰ্ণমেণ্ট চলি আছে ৰাইট তো এইখিনি ক্ষেত্ৰত ব্ৰহ্ম কমিটি অ'কে ব্ৰহ্ম কমিটিৰ ৰেকমেণ্ডেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয় যিখিনি ষ্টেট গভৰ্ণমেণ্টে ফ'ল' কৰা বুলি কৈ আছে আপোনালোকে আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ আপোনালোকে ব্ৰহ্ম কমিটিৰ ৰেকমেণ্ডেশ্যনকেইটা চাই ল'ব এইবছৰ GS5ৰ কাৰণে ইম্পৰ্টেণ্ট হয় অ'কে এণ্ড দিছ কেম ইন আছাম ট্ৰিবিউন নিউজ পেপাৰ অ'কে তো ব্ৰহ্ম কমিটিয়ে কি কৈছিলে যে এটা ভেৰি লাৰ্জ এৰিয়া মানে এৰাউণ্ড 60+ বিঘা অফ গভৰ্ণমেণ্ট লেণ্ড ইলিগেল অকুপেশ্যনৰ আণ্ডাৰত আছে ইলিগেল ঠিক আছে তো এভিকশ্যনৰ দৰকাৰ আছে চিমিলাৰলি অসমৰ এজন MPয়ে আপোনাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ইন দ্য ইয়াৰ 2019 তেখেতে কৈছিলে যে 22% of the forest land in India is in Assam is under encroachment. অসমৰ 22% বনাঞ্চল এনক্ৰচমেণ্ট হৈছে ব্ৰহ্ম কমিটিয়ে কৈছিলে যে 60 লাখ বিঘাতকৈ 60 লাখ বিঘাৰ ওপৰত গভৰ্ণমেণ্ট লেণ্ডত ইলিগেল অকুপেশ্যন হৈ আছে অ'কে তো সেইটো ক্ষেত্ৰৰ পৰা চাব গ'লে অসমৰ যিটো ইণ্ডিজিনিয়াছ অসমীয়া আৰু এথনিক যিখিনি অসমীয়া তেওঁলোকৰ কাৰণে লেণ্ড ইজ ইম্পৰ্টেণ্ট এছপেক্ট তো সেইটো কাৰণে আপোনাৰ এনক্ৰচমেণ্টৰ আপোনাৰ ভালেখিনি ইয়াতে এনালাইচিছ আহি থাকে যে গভৰ্ণমেণ্টৰ ফৰেও হওক এগেইনষ্টৰ হওক আৰু এই পাৰ্টটো যিহেতু এতিয়া কাৰেণ্টলি নিউজত আছে চ' এই বছৰৰ মেইনছৰ GS5 পেপাৰৰ কাৰণে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে তো ব্ৰহ্ম কমিটিৰ ৰেকমেণ্ডেশ্যন 60 লাখৰ ওপৰত যিখিনি অকুপেশ্যন আছে লগতে অসমৰ MP এজনৰ নামটো নিলিখিলে হ'ব এক্সামত অসমৰ এজন MPৰ যিখিনি তেখেতে কৈছিলে যে 22% অফ দ্য বনাঞ্চলৰ 22% এনক্ৰচমেণ্ট হৈ আছে তো সেই বস্তুবোৰ এই ডাটাবোৰ ইয়াৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট ইজ পূৰ্বশ্ৰী ষ্ট'ৰুম ৰিঅপেন্স ইন কলকাতা নাও কি হয় পূৰ্বশ্ৰী দ্য নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কোঅপাৰেশ্যন a central public sector unit under the Ministry of Donor Ministry under has relaunched the Purvashree in Kolkata. Ki hoy? It is a part of the ongoing Azadi Ka Amrit Mahotsav initiative. Okay, Purvashree is a one-stop shop for various handloom and handicrafts of northeastern states. So northeastern logote অসমৰ যিখিনি handicraft worker আছে তেওঁলোকক লাষ্ট মাইল মাৰ্কেটলৈকে লৈ যোৱাত
পূৰ্বশ্ৰী হেল্প কৰিব পাৰে চ' GS5ৰ কাৰণে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট লগতে GS1ত যদি আপোনালোকৰ মেইনছত অসম ক্ষেত্ৰত কুৱেশ্যন আহে তাত আপোনালোকে এইটোৰ এক্সাম্পল ভৰাব পাৰে যে কেনেকৈ আমি আমাৰ যিখিনি হেণ্ডিক্ৰাফ্ট আছে সেইখিনি আমি মাৰ্কেটলৈকে লৈ যাব পাৰোঁ চ' পূৰ্বশ্ৰী ইউ কেন গিভ দ্য এক্সাম্পল অফ পূৰ্বশ্ৰী আৰু নেক্সট পাৰ্টটো হ'ল আজাদী কা অমৃত মহোৎসৱ কি হয় ইট ইজ এ গভৰ্ণমেণ্ট ইনিচিয়েটিভ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনিচিয়েটিভ to celebrate and commemorate the 75 years of progressive India and the glorious history of its people, culture and achievement. Okay, so it was launched, এই বছৰ launch কৰা হৈছিলে I think 12 March, Azadi Ka Amrit Mahotsav, আপোনাৰ 12 মাৰ্চ 2021 লঞ্চ কৰা হৈছিলে ঠিক আছে আৰু আপ টু 15 আগষ্ট 2022 লৈকে এইটো আপোনাৰ চলি থাকিব ঠিক আছে তো ইম্পৰ্টেণ্ট ফৰ GS5 এণ্ড GS1 পূৰ্বশ্ৰী ইনিচিয়েটিভ নেক্সট ইজ ইউনিয়ন মিনিষ্টাৰ লঞ্চেছ 4 ড্ৰোন টেক ইনিচিয়েটিভছ ফৰ নৰ্থ ইষ্ট ড্ৰোনছ আৰ ভেৰি ইম্পৰ্টেণ্ট ৱাই বিকজ ড্ৰোনছে আমাৰ বহুতখিনি অপৰচুনিটি খুলি দিছে আপোনাৰ মাৰ্কেট ডেলিভাৰীৰ কাৰণে হওক ছিকিউৰিটিৰ কাৰণে হওক দেন আপোনাৰ অনলাইন কিছুমান বস্তু ডেলিভাৰীৰ কাৰণে হওক দেন কেমেৰা দ্য ডিজিটেল এছপেক্ট আমাৰ বহুতখিনি খুলি দিছে লগতে ডিজাষ্টাৰ মেনেজমেণ্টৰ সময়ত চাৰ্চ এণ্ড ৰেস্কিউৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে তো ৰিচেণ্টলি অসম ড্ৰোন পোৰ্টছ কি হয় দ্য মিনিষ্টাৰ অফ দ্য ষ্টেট ফৰ চিভিল এভিয়েশ্যন VK সিং তো IIT গুৱাহাটীত তেখেতে 4টা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ লঞ্চ কৰাৰ ভিতৰত এটা হ'ল অসম ড্ৰোন পোৰ্টছ কিহৰ কাৰণে ইউজ কৰিব টু ছাপৰ্ট দ্য কাৰ্গোনছ ডেলিভাৰী আৰ্জেণ্ট মেডিকেল ইমাৰ্জেঞ্চি ছাপ্লাইজ ইন দ্য ৰিম'ট নৰ্থ ইষ্ট এৰিয়া চ' নৰ্থ ইষ্টৰ যিখিনি হিলি এৰিয়া হয় তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰা বহুতেই টাফ অ'কে বহুত জেগাত ভাল ৰাস্তা নাথাকিবও পাৰে তো সেইখিনিত লাষ্ট মাইল ডেলিভাৰীৰ কাৰণে ড্ৰোন ইজ ইম্পৰ্টেণ্ট লগতে আমি অলৰেডি ক'লোঁ যে আপোনাৰ ধৰি লওক ফুড ডেলিভাৰীৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে ছিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে ফ্লাড মেনেজমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে চ' ড্ৰোনছৰ মাল্টিপ্ৰং আপোনাৰ এপ্লিকেবিলিটি আছে অ'কে চ' নিউ ড্ৰোন ৰুলছ কি বুলি কোৱা হয় দ্য অপেন স্কাই দ্য ডিজিটেল স্কাই প্লেটফৰ্ম বুলি কোৱা হয় চ' বিজনেছ ফ্ৰেণ্ডলি ছিংগল উইণ্ড' অনলাইন আজিকালি ড্ৰোনৰ কাৰণে লাইচেঞ্চ লাগে অ'কে তো business friendly single window online system which minimum human interference where most of the permission will be self-generated. So PLI scheme, আমি already PLI scheme, the production link incentive scheme, বহুতখিনি ডিছকাছ কৰিছোঁ ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত য'ত 4 to 6% ইনচেণ্টিভ আছে ইনক্ৰিমেণ্টেল চেলছৰ ওপৰত অ'কে চ' এইটো আমি PLI স্কিমৰ কাৰণে আমি আপোনালোকে আগৰ শ্লাইডখন চাব পাৰে আগৰ এইটো মাহৰে প্ৰথম সপ্তাহৰ শ্লাইড চাব পাৰে আৰু দিছ ইজ ইম্পৰ্টেণ্ট ফৰ বোথ GS5 এণ্ড GS3 অসম ট্ৰিবিউনত এইটো কভাৰ কৰা হৈছিলে নেক্সট ইজ বাণিজ্যিক বিকাশত দেশৰ অন্তিম স্থানত অসম অ'কে অসমীয়া প্ৰতিদিনত আহিছিলে আৰু মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ যিটো লিডছ ইণ্ডেক্স আছে আমি অলৰেডি লজিষ্টিক ছেক্টৰ ডিছকাছ কৰি আমি পঢ়িছোঁ লজিষ্টিক ইজ এক্ৰছ ডিফাৰেণ্ট ষ্টেটছ লিড ইণ্ডেক্স তো 2021 লঞ্চ কৰা আপোনাৰ কেইদিনমান লঞ্চ কৰিছে ঠিক আছে তাৰ আগত 2018 আছিলে আগৰ যিটো ইণ্ডেক্স আছিল তাতকৈ অসমৰ এতিয়া ৰেংকিং বেয়া হৈছে অ'কে অসমৰ ৰেংকিং বেয়া কেলৈ হৈছে অসমৰ ৰেংকিং এইকাৰণে বেয়া হৈছে কাৰণ ফাৰ্ষ্টটো হ'ল চাওক ইয়াত অলৰেডি জ'নিং কৰা হৈছে আৰু গোটেইকেইটা জ'নৰ ভিতৰত দেশৰ বিভিন্ন এৰিয়া জ'ন কৰা হৈছে আৰু জ'নবোৰৰ ভিতৰত নৰ্থ ইষ্টৰ ৰেংকটো চবতকৈ বেয়া কিহৰ কাৰণে অফক'ৰ্ছ ইয়াত লজিষ্টিকৰ ইছ্যু থাকিব ইয়াত হিল টেৰেইন হয় ইনফ্ৰাষ্ট্ৰাকচাৰ সিমানখিনি বনাব পৰা নাযায় বাট অসমৰ ৰেংকিং বেয়া কেলৈ হ'ল বিকজ এই ৰিপৰ্টটোৰ পেজ নাম্বাৰ 130 আপোনালোকে যদি চায় তো অসমৰ কিহৰ কাৰণে হৈছে বিকজ অফ মানে ভেৰি হাই বহুত খৰচ আছে আমাৰ ইয়াতে টাৰ্মিনেল প্ৰাইচ আৰু ফ্ৰাইড প্ৰাইচৰ ডিফাৰেণ্ট ফ্ৰেড প্ৰাইচেছৰ কাৰণে সেইটো কাৰণে আমাৰ ইয়াত বস্তুবোৰৰ দামটো বাঢ়ি যায় ঠিক আছে তো সেইটো কাৰণে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ দেন ৱাটাৰৱে এয়াৰৱে কানেক্টিভিটি গোটেইখিনিৰ কাৰণে ইম্পৰ্টেণ্ট হয় ৰেলৱে কানেক্টিভিটি গোটেইখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো এইবোৰ এৰিয়াত অসমৰ ৰেংকিং হেজ ড্ৰপ ডিউ টু পুৱাৰ পাৰফৰ্মেঞ্চ ইন দ্য ইণ্ডিকেটৰ্ছ অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ছাৰ্ভিচেছ অপাৰেটিং ৰেগুলেটৰী এনভাইৰনমেণ্ট পুৱাৰ ৰেল এণ্ড ৰোড কানেক্টিভিটি এক্সপেঞ্চিভ ফ্ৰেড ৰেটছ এই গোটেইখিনিৰ কাৰণে ইয়াত একচুৱেলি কি হয় বস্তুবোৰৰ দামটো অকণমান মানে কম্পিটিশ্যনতকৈ অকণমান বাঢ়ি যায় নন কম্পিটিটিভ হৈ যায় আৰু সেইটো কাৰণে বস্তুবোৰ চাগে আপোনাৰ সিমানখিনি প্ৰডাকশ্যন আৰু চেলৰ
ইমানখিনি বাঢ়ি নাযায় সমানে তো ল' স্ক'ৰ কিহৰ কাৰণে ফ্ৰেড ট্ৰেড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আৰু এই পাৰ্টটো অসমত এতিয়া যদি চলিউশ্যনৰ ক্ষেত্ৰত যায় অসমত কেনেকৈ ছল্ভ কৰিব পৰা যাব লজিষ্টিক ইছ্যুবোৰ যোগীঘোপাৰ যিটো মাল্টি মডেল লজিষ্টিক পাৰ্ক বনি আছে তো তাতে আপোনাৰ সেই চলিউশ্যন লিখিব পাৰে কেনেকৈ এইটো হেল্প কৰিব লাষ্ট মাইল আপোনাৰ ডেলিভাৰীৰ ক্ষেত্ৰত তো ৰিপৰ্টখন আপোনালোকে এইটো লিংকত পাই যাব আমি শ্লাইডখনৰ আফটাৰ দ্য ভিডিঅ' চাই ল'ব পাৰে অসমৰ ওপৰত ইয়াতে কিহৰ কাৰণে অসমৰ ৰেংকটো বেয়া হৈছে ডিক্ৰিজ কেলৈ হৈছে অসমৰ লজিষ্টিক ছেক্টৰটো তাতে এক্সপ্লেইন কৰা আছে আৰু ৰাজ্যত ভয়াৱহ তাপমাত্ৰা বৃদ্ধিৰ আশংকা চ' ক্লাইমেট চেঞ্জৰ ওপৰত আমি অলৰেডি ডিছকাছ কৰিছোঁৱে এইটো আপোনালোকৰ GS5ৰ লগতে কম্পালচৰি এছামিছৰ কাৰণে কম্পালচৰি অসমীয়াৰ যিখন পেপাৰ আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপোনালোকে কম্পালচৰি কাৰণে চাব পাৰে যদি ক্লাইমেট চেঞ্জৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে তো ইয়াৰ পৰা যদি এছে পাৰ্টটো আহে ইয়াৰ পৰা আপুনি লিখিব পাৰিব আৰু অসমৰ বনাঞ্চল যেনেকৈ আপোনাৰ কমি আহিছে আমি অলৰেডি আগৰ ভিতৰত ডিছকাছ কৰিছোঁ পৰ্যটন উন্নয়ন দ্য টুৰিজম ডেভেলপমেণ্ট ইন আছাম ইজ ইম্পৰ্টেণ্ট ফৰ দ্য GS5 পাৰ্চপেক্টিভ চি অলৰেডি নৰ্থ ইষ্টত আমি গ্ৰীনাৰীৰ কাৰণে ফেমাছ হয় ৰাইট অসমত ৰিচেণ্টলি ৰায়মনা আৰু দিহিং পাটকাই দুখনকৈ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছে অ'কে সেইটো ক্ষেত্ৰত হয় ক'ভিডৰ কাৰণে আমাৰ ভালেখিনি ইম্পেক্ট পৰিছে বাট অসমৰ টুৰিজিম বা পৰ্যটন ক্ষেত্ৰত অসমৰ বহুতখিনি কেপাচিটি আছে ঠিক আছে তো যোৱা মাহৰ পৰা ৰাষ্ট্ৰীয় উদ্যানসমূহ খুলি দিয়া হৈছে এতিয়া দেখা গৈছে লাহে লাহে যে তাতে ভালেখিনি টুৰিষ্ট আহিছে তাৰ পৰা অসমৰ যিখিনি সেই এৰিয়াখিনি গ্ৰ'থ লগতে আপোনাৰ ইকনমিক গ্ৰ'থ বহুত ভালৰ পিনে আহিবলৈ আশা কৰা হৈছে এতিয়া কাজিৰঙাৰ এশিঙীয়া গড় দেন ৰায়মনাৰ সোণালী বান্দৰ দেন আপোনাৰ ডিব্ৰু চৈখোৱাৰ আপোনাৰ বনৰীয়া ঘোঁৰা এইবোৰ বহুত ফেমাছ হয় আৰু সেইবোৰ চাবলৈ আপোনাৰ যদি লাহে লাহে পৰ্যটন ক্ষেত্ৰত অসমক ডেভেলপ কৰা হয় ঠিক আছে লজিষ্টিকৰ থ্ৰুদি হওক ইনফ্ৰাষ্ট্ৰাকচাৰ থ্ৰুদি হওক আমাৰ ইয়াতে ইকনমিকেল আমি ভাল এটা ইম্প্ৰুভ কৰিব পাৰোঁ নেক্সটটো হ'ল ৰাজ্যৰ দ্বিতীয়খন জৈৱ বৈচিত্ৰ্য ঐতিহ্যৰূপে ঘোষণা হোৱাৰ পথত ৰঙাপাৰাৰ বৰজুলি অ'কে তো দুৰ্লভ প্ৰজাতিৰ ধানৰ কাৰণে আপোনাৰ নিউজত আছিলে ঠিক আছে দৈনিক জনভূমিত আহিছিলে এইটো আৰু মেইনলি GS5ৰ কাৰণে একচুৱেলি অহা বছৰ প্ৰিলিমছৰ কাৰণে এইটো আৰ্টিকেল ইম্পৰ্টেণ্ট হ'ব পাৰে 2022 অ'কে ৰঙাপাৰাৰ বৰজুলি দুৰ্লভ প্ৰজাতিৰ ধান ঠিক আছে অৰ্জায়া ৰূপীপগন দুৰ্লভ এইটো আমি অলৰেডি আগৰ ভিডিঅ'টো কভাৰ কৰিছোঁ তো এইখিনি আছিলে আজিৰ ভিডিঅ'তে 10 নৱেম্বৰ আৰু 11 নৱেম্বৰ 2021 ভিডিঅ'ত শেষলৈ থকাৰ কাৰণে ধন্যবাদ